সহায় কৰি দিছে আমাক তাৰ কাৰণে আমি তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু আমি তেখেতৰ পৰা সদায় মই ভাবোঁ যে অসমৰ ৰাইজে এইবাৰ পৌৰসভা নিৰ্বাচনত কংগ্ৰেছক যদি জয়যুক্ত কৰে ৰাইজৰ চবতছে লাভ হ'ব কাৰণ বিজেপিয়ে যিটো ক্ষমতা বিকেন্দ্ৰীকৰণৰ কথা কৈছিলে এতিয়া লাহে লাহে আপোনালোকে সকলোৱে দেখিছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱা নাই দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছে বিজেপিৰ নেতৃত্বত যিবিলাক বিভিন্ন ধৰণৰ পঞ্চায়তকে আদি কৰি বিভিন্ন অঞ্চলত যিবিলাক কমিটি হৈছে দেউৰী কাউন্সিলৰ কথাই কওক অন্যান্য কাউন্সিলবিলাকৰ কথা কওক তাত যি ধৰণৰ ব্যাপক লুণ্ঠন আৰু দুৰ্নীতি হৈছে সেইটো যদি ৰোধ কৰিবলৈ হয় ৰাইজে কংগ্ৰেছক এটা সুযোগ দিব লাগিব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.